जोहार राउरमन देखा था सादरी लाइव। मैं रोशनी राउरमन के स्वागत कराती है सादरी लाइव में। सरकार के खिलाफ आवाज उठालक आशा। उदालगुड़ी तामुलपुर के रास्ता में जगह जगह गड्ढा होइक से इलाका के आदमी वन के परेशानी हुआ थी। ये रास्ता है कि यह गड्ढा कहीं के नहीं पड़ा थे। राउरमन सुना था सरकार के खिलाफ आवाज उठालक आशा। उदालगुड़ी तामुलपुर के रास्ता में जगह जगह गड्ढा होइक से इलाका के आदमी मन के परेशानी हुआ थी। ये रास्ता है कि यह गड्ढा कह के नहीं पड़ा था। खासकर डिमाकुची गधुली और गितीबड़ी रास्ता में भयंकर परिस्थिति होला। एखान उदालगुड़ी तामुलपुर के रास्ता मृत्यु के दूध बन गेला। ये रास्ता से 1000 गाड़ी आना जाना करा थे। खराब रास्ता के कारण से गाड़ी चलाइक में परेशानी हुआ थी। खास करके इस रास्ता में आना जाना करे वाला छात्र छात्रावान के ज्यादा परेशानी हुआ थी। रास्ता में बड़े बड़े गड्ढा होने के कारण से कई बेर दुर्घटना हो चुकला और कई आदमी घायल भी होला। आशा के नेता मन जल्द से जल्द रास्ता मरम्मत करे के लिए मांग करलाइन। और विभिन्न धৰণৰ दुर्घटना आमी देखिবলৈ পাই আছোঁ। কিন্তু এই ৰাস্তাখনত না ষ্ট্ৰীট লাইট আছে না একো সা সুবিধা মানে যি চৰকাৰীভাৱে সুবিধা পাব লাগিছিল এই ৰাইজে কিন্তু পোৱা নাই আজিলৈকে। তামুলপুৰ যি আমাৰ হাৰ্ড ৰাস্তা কোকৰাঝাৰ আমাৰ যিটো কোকৰাঝাৰ ৰঙিয়া গুৱাহাটী এই পথেৰে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত যি ওদালগুৰিবাসী যি যাতায়াতৰ মানে ব্যৱস্থা আছে এই ৰাস্তাত যি মানে আমাৰ যি যেনেকুৱা ধৰণৰ মানে ধৰ গাড়ী ডাম্পাৰে যি ধৰণৰ উৎপাত কৰি আজি ৰাস্তাত যেনেকুৱা মানে আমাৰ যি নষ্ট কৰিছে তো আপোনালোকে ওলাই আহিছে, আপোনালোকক ধন্যবাদ দিছোঁ। কাৰণ আমি চৰকাৰক দিনক দিনে চাই আহিছোঁ যে ইলেকশ্যন পাৰ হ'ল, আমাৰ বিধানসভা পাৰ হ'ল, BTC পৰিষদীয় পাৰ হ'ল, মন্ত্ৰী আহিছে, MLA আহিছে, কেন্দ্ৰীয় মন্ত্ৰী আহিছে এই পথেৰে, কিন্তু পথ যে আজি এনেকুৱা দুৰৱস্থাত আছে কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তো আমি আহ্বান কৰি আছোঁ, চৰকাৰক অনুৰোধ কৰি আছোঁ যে অতি সোনকালে এই ৰাস্তাৰ যদি মানে ব্যৱস্থা মেৰামতি হওক বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা যদি নলয় তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপত আমি পথত আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। বহুত প্ৰব্লেম আমাৰ ই ৰিক্সাৰ কাৰণে, কেতিয়াবা পেচেণ্ট লৈ কিনে পাল্টিয়ে যায়। কি আহ্বান জনাব আপুনি চৰকাৰক? চৰকাৰে এই ৰাস্তাটো ভাল কৰি দিলে ভাল আছে। প্ৰব্লেমটো মানে আমাৰ এই ৰিক্সাখন চলাওঁতে বহুত কষ্ট পায় আৰু এইটো হৈয়ে আছে কষ্ট। বেমাৰী নিলেতো কি ক'ম আৰু ৰাস্তাৰ কাৰণে বহুত অসুবিধা পায় আৰু পেচেঞ্জাৰো কেতিয়াবা কাৰোবাৰ পাল্টিয়ে যায় গাড়ী এই ৰিক্সাখন। চৰকাৰক এইটোৱে আমাৰ ৰাস্তাটো ঠিক কৰি দিলে ভাল আছে।